বিজেপি মিত্ৰজোঁটক ৰুধিবলৈ ৰাজ্যবাসীক আহ্বান ডিব্ৰুগড়ত সমাপ্ত বিৰোধী ঐক্যমঞ্চৰ দুদিনীয়া অভিৱৰ্তন অসমত বিজেপি মিত্ৰজোঁটক ৰুধিবলৈ দৃঢ় সংকল্প বিৰোধী ঐক্যমঞ্চৰ ডিব্ৰুগড়ত অনুষ্ঠিত অভিৱৰ্তনত 15 ৰাজনৈতিক দলৰ প্ৰস্তাৱ গ্ৰহণ এৰা ধৰা ত্যাগেৰে ঐক্যমঞ্চই অসমত উৎখাত কৰিব বিজেপি বৃহস্পতিবাৰে আৰম্ভ হোৱা এই অভিৱৰ্তনৰ শুকুৰবাৰে আছিল কৰ্মী সভা ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সভাগৃহত অনুষ্ঠিত কৰ্মী সভাত বিৰোধী ঐক্যমঞ্চৰ অধ্যক্ষ ভূপেন বৰাৰ ভূংকাৰ আমি কোনো এটা ৰাজনৈতিক দলৰ উচ্চাকাংক্ষা আৰু শক্তি বৃদ্ধিৰ কাৰণে আমি একত্ৰিত হোৱা নাই আমি একত্ৰিত হৈছো অসমৰ খাতি খোৱা নিষ্পেষিত বঞ্চিত শোষিত আত্মজনৰ স্বাৰ্থত আৰু আজি মঞ্চৰ পৰা আমি অসমৰ ৰাইজক এই কথা ক'ব বিচাৰিছো এয়া কোনো নেতাৰ ভৱিষ্যতৰ যুদ্ধ নহয় এয়া কোনো ৰাজনৈতিক দলৰ ভৱিষ্যতৰ যুদ্ধ নহয় এয়া অসমৰ ভৱিষ্যতৰ কাৰণে অসমীয়া জাতিৰ ভৱিষ্যতৰ কাৰণে অসমীয়াত্মক শক্তিশালী কৰিবৰ কাৰণে অসমীয়া ভাষা সংস্কৃতি পৰম্পৰা অসমৰ ভৱিষ্যত প্ৰজন্মৰ ভেটি বুনিয়াদ গঢ়িবৰ কাৰণে আজি আমি সংকল্পবদ্ধ হৈছো বৰ্তমান এটা পৰিয়ালেই ৰাজ্য চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্বেচ্ছাচাৰী আখ্যা দি অভিযোগ ঐক্যমঞ্চৰ মুখপাত্ৰ তথা এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ যি সময়ত চৰকাৰ বোলা কোনো বস্তু নাই কেৱল মাত্ৰ এটা পৰিয়ালে এখন ৰাজ্য চলাই আছে এটা পৰিয়ালৰ কিছু মানুহ নন্দি ফিংগি কিছুক লৈ তেওঁলোকে সমাজ চৰকাৰ চলাই আছে যি সময়ত চৰকাৰী যন্ত্ৰই বিভিন্ন মানুহক উপলুঙা উপহাসক মন্তব্যৰে অসমৰ কৃষ্টি সংস্কৃতি ভেঙুচালি কৰিছে সেই শক্তি সেই চৰকাৰখনক সেই চৰকাৰৰ মুৰব্বীক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে আমি সকলোৱে সংগ্ৰাম আৰম্ভ কৰিছো বৰ্তমান চৰকাৰক তীব্ৰ সমালোচনা কৰি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ অভিযোগ বিজেপি চৰকাৰে কৰ্তন কৰিছে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা বিজেপি চৰকাৰে কৰ্তন কৰি অসমক প্ৰায় বছৰি 8,000 কোটি টকাৰ পৰা অসমক বঞ্চিত কৰিছে অসমৰ উন্নয়ন সম্পূৰ্ণৰূপে স্থবিৰ হৈ গৈছে যাৰ ফলত আজি হিমন্ত বিশ্বই প্ৰতি মাহে 1,000 কোটি টকাকে টকাৰ ঋণৰ বোজা আজি আমাৰ ওপৰত জাপি দিছে এই ভয়াৱহ অৰ্থনীতিৰ পৰা আমাৰ দেশখনক আমাৰ অসমখনক আমি উদ্ধাৰ কৰিবৰ কাৰণে যাতে অসমৰ স্পেচিয়েল আৰু 90:10 ফাণ্ডিং পেটাৰ্ণ যাতে আমি পুনৰ প্ৰযোজ্য কৰিব পাৰোঁ প্ৰয়াত তৰুণ গগৈৰ চৰকাৰৰ কাৰ্যকাল আৰু বৰ্তমান চৰকাৰৰ শাসন ব্যৱস্থা সন্দৰ্ভত তুলনামূলক ব্যাখ্যা ৰকিবুল হুছেইনৰ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতাৰণা কৰিছে ৰাজ্যবাসীক চনত আমি যেতিয়া চৰকাৰ কৰিলো 2006 চনত ৰাইজে আমাক সমৰ্থন কৰিলে 2011ত আমাক সমৰ্থন কৰিলে 2016ত কিন্তু আমাক সমৰ্থন নকৰিলে কিয় নকৰিলে এই সময়ত এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ক'লে যে তৰুণ গগৈ ডাঙৰীয়াই গোটেই অসমখন শেষ কৰি থৈ গ'ল কি কৰিলে যে 10,000 কোটি টকা ধাৰ ল'লে আমি ধাৰ নলওঁ বিভিন্ন সংস্কৃতি শ্লোকৰে বাজেট অধিৱেশনৰ মই বাজেটখন দেখুৱাম যে বাজেটত কৈছে যদি আপোনাৰ ধাৰ লোৱা থাকে সেইটো বোলে অমংগলৰ চিন সেই হিমন্ত বিশ্ব শৰ্মাই আজি 1,45,000 কোটি টকা আজি ধাৰ লৈ আমাৰ 30,000 টকা সকলোৰে মূৰত বোজা হৈ গৈছে বিজেপি মিত্ৰজোঁটক উৎখাত কৰাৰ স্বাৰ্থত কৰ্মী সভাত মন্তব্য ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইন আৰু আম আদমি পাৰ্টিৰ ডাক্তৰ ভৱেন চৌধুৰীৰ আমাৰ আদৰ্শগত পাৰ্থক্য থকাৰ পিছতো কিন্তু আমি এই যি সংবিধান ৰক্ষাৰ যি সংগ্ৰাম এই সংগ্ৰামত আমি ঐক্যবদ্ধ হৈছো আৰু আমি অসমৰ যিবোৰ মৌলিক সমস্যা এই মৌলিক সমস্যাবোৰক যি ধৰণে আমাক জাপি দিয়া হৈছে তেওঁলোকে আমাৰ ভাষা সংস্কৃতি সকলো গ্ৰাস কৰি দিব বিচাৰিছে তাৰ বাবে কিন্তু আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব ডিব্ৰুগড়ৰ এই অভিৱৰ্তনত বিৰোধী ঐক্যমঞ্চই ৰাজহুৱা কৰাৰ কথা আছিল ঘোষণাপত্ৰৰ বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে জনমত গঠনৰ বাবে প্ৰস্তুত কৰা ঘোষণাপত্ৰ কিছু সংশোধন আৰু সংযোজন কৰাৰ বাবে ৰাজহুৱা নকৰিলে বুলি মন্তব্য ভূপেন বৰাৰ আনহাতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা বৰ্তমানেও চূড়ান্ত হোৱা নাই বুলি স্পষ্ট কৰিলে বিৰোধী ঐক্যমঞ্চৰ অধ্যক্ষই শুকুৰবাৰৰ কৰ্মী সভাৰ পূৰ্বে স্থানীয় চৌকিডিঙি খেলপথাৰৰ পৰা জিলা পুথিভঁৰাললৈ উলিয়াইছিল শোভাযাত্ৰা ডিব্ৰুগড়ৰ পৰা অনিল পোদ্দাৰ আৰু হেমেন ফুকন প্ৰাগ নিউজ